নমস্কাৰ সকলোকে। আজি আমি বনাম পনীৰ বাটাৰ মছলা। পোনপ্ৰথমে আমি কেৰাহীত তেলখিনি গৰম কৰি পনীৰখিনি ভাজি ল'ম। এতিয়া দিম লং, এলাচি, ডালচেনি, তেজপাত আৰু শুকান জলকীয়া। খিনি ভাজা হোৱাৰ পিছত আমি দিম আদা নহৰু পেষ্ট। এতিয়া দি দিম আমি বিলাহী পেষ্ট। আপোনালোকেও 3টা বিলাহী ল'ব মিডিয়াম সাইজৰ। এতিয়া দিম নিমখ, কাশ্মীৰী লাল মিৰ্চ, তাৰপিছত দিম হালধি, জিৰা, ধনিয়া, পনীৰ মছলা আৰু কাজু পেষ্ট দি ভালকৈ লাৰি ল'ব। তাৰপিছত অলপ চেনি দি তেল ছেপাৰেট নোহোৱালৈকে ভাজি থাকিব। 1 কাপ গৰম পানী দি উতল অহাৰ পিছত ক্ৰীম দি দিব। তাৰপিছত পনীৰ দি দিম। এতিয়া দিম গৰম মছলা আৰু কচুৰি মেথি, লগতে এটা বাটাৰ কিউব, ধনিয়াৰ পাত, আৰু ৰেডি হৈ গ'ল আপোনালোকৰ ধাবা ষ্টাইলৰ বাটাৰ পনীৰ।